অকণমানতে মই মানে সেইদিনাখনে দলিয়াই দিয়া মানে কি আনিছো মই হেল্ল' এভৰিৱান, অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। আৰু এয়া হাঁহিৰ বটল ধুই ধুই মই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তাইৰ ফিডিং বটলবোৰ ধুই দিছোঁ, কাৰণ পানী আজিকালি বেছিকৈ খায় তাই, যিহেতুকে ডিহাইড্ৰেশ্যনৰ কাৰণে ভয়তে ময়ো খুৱাওঁ, আৰু তাই পানী খাই ভাল পায়। গতিকে সেইকাৰণে বটলবোৰ ভালকৈ এবাৰ ধুলোঁ। আৰু এয়া চাওক, আজি বাবা আহি পালে। আচলতে মইতো মঙলবাৰে আহিলোঁ, কিন্তু বাবা আহিব পৰা নাছিলে, গতিকে আজি শুক্ৰবাৰে ৰাতি আহি পালে। আৰু হাঁহিৰ কাৰণে চাউণ্ড কৰি থকা এযোৰ চেণ্ডেল লৈ আহিছে, আৰু এয়া ফেন এখন লৈ আহিছিলে, টেবুল ফেন। মানে আমাৰ ষ্টেণ্ড ফেনখন বেয়া হৈছে বুলি ভাবিছিলে, কিন্তু পিছত বাবাই চাওঁতে গম পালে যে বেয়া হোৱা নাই, মায়ে ভুলতে কিবা এটা খেলি মেলি বুলি ক'লে, আৰু আকৌ এখন ফেন কিনি লৈ আহিব লগা হ'ল। বাৰু যি কি নহওক, ঘৰৰ বস্তু লাগিবই। আৰু এয়া বাবাই আমাৰ কাৰণে কিবা কিবি ধেৰ বস্তু লৈ আহিছে, যিহেতুকে মই আহিছোঁ বহুত দিনৰ মূৰত। আৰু এনেও বাপেকবিলাকৰ জীয়েকৰ প্ৰতি হেঁপাহটো বেছিয়ে হয়, আৰু মই যিহেতুকে বহুত দিনৰ মূৰত আহিছোঁ, গতিকে অকণমান বেছি বস্তু অনাটো স্বাভাৱিক। আৰু বাবাই এনেও মানে ঘৰলৈ আহিলে বা মানে এইটো মানে অভ্যাসেই, বস্তু বেছিকৈ অনাটো যে। আগতে ভৰাই দিলোঁ হাঁহি চেণ্ডেল পিন্ধি লৈছে, এতিয়া হাঁহিয়ে খোজ কাঢ়িব, খুজি দিব বাবা। ঘৰৰ কিবা কিবি বস্তু অলপমান আনিব লগা আছিলে, আৰু মোৰো অলপমান ওলাই যাওঁ যাওঁ লাগিয়ে থাকে, কাৰণ মই তেনেকৈ গুৱাহাটীত অকলে ক'লৈকো যাবলৈ নাপাওঁ। ক'ৰবালৈ গ'লেতো হাঁহিক লৈয়ে যাব লাগে, আৰু এতিয়া যিহেতুকে মাহঁত আছে, গতিকে মই ভাবিলোঁ অকণমান ওলাই যাওঁ। আৰু মুন্নাৰ লগত সেইকাৰণে মই ওলাই গ'লোঁ। ঘৰৰ কিবা কিবি মানে ঢেৰ বজাৰ হ'লগৈ, এটা এটাকৈ একেবাৰে ঢেৰ কিবা কিবি হ'ল। আৰু চব্জিও কৰিলোঁ, গ্ৰচাৰীও কৰিলোঁ, আৰু অলপমান মাছো কিনিলোঁ। এয়া এমোনা বজাৰ লৈ পেলাই এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ। কি থাপ মাৰি দিব, ইয়াৰ পৰা নোৱাৰে। এই পুলিচ আছে ওচৰতে, একো নহয়। দিব লাগিব আহি আছোঁ, বজাৰ হৈ গ'ল আমাৰ। এই জেগাখিনি বহুত বেছি ভাল লাগে। দুইফালে গছ, আৰু মাজে মাজে কি ধুনীয়া ৰাস্তা। 90% ঠাণ্ডা কাইলৈ মানে ইয়াৰ পৰাই অক্সিজেন পায়। কি কৰে? 90% অক্সিজেন ইয়াৰ পৰাই পায় বোলো। অঁ সঁচা, সেই গছখিনি যাতে কেতিয়াও কোনেও নাকাটে আৰু পায়। আমি জাষ্ট আহি নামিছোঁ, আৰু হাঁহি মোক দেখি পেলাই উঠিবা, বাইকত উঠিবা, উঠিবা। আৰু যিহেতুকে বাবা আহিছিলে, গতিকে আমি ইয়াতে যাবলৈ লৈছোঁ মামাহঁতৰ ঘৰলৈ। মই অহাৰ পৰা মামাহঁতৰ ঘৰলৈ যোৱাই নাই, আচলতে বাবা আহিলে যাম বুলি ৰৈ আছিলোঁ। আৰু এয়া আমি এখন টমটমেই লৈ লৈছোঁ, কাৰণ আমাক এতিয়া থৈও আহিব, আকৌ ৰাতি আমি ভাত চাত খোৱাৰ পাছত গৈ পেলাই টমটমখনে লৈও আহিব। আমি মামাহঁতৰ ঘৰত গ'লে প্ৰায় তেনেকুৱাই কৰোঁ, এখন টমটম ঠিক কৰি লওঁ। আৰু এতিয়া এয়া কথা পাতি গৈ আছে, সিহঁতি মানে বজাৰ কৰি নিব কিবা কিবি খাবৰ কাৰণে। তো ক'ত কৰিব তাকে মা আৰু বাবাৰ মাজত ডিছকাশ্যন, আৰু তাৰ মাজতে এয়া লৈ ল'লোঁ কিবা কিবি আইতাহঁতলৈ অকণমান মিঠাই। এইটোৱে হৈছে আমাৰ চেণ্টাৰটো, কাৱৈমাৰী চেণ্টাৰ। আৰু এয়া এতিয়া গৈ আছোঁ, চ' চাই থাকক। বিদায় বিদায়। নাবা আমি দুজনে নামি যাম আকৌ নাম, আকৌ খোজকাঢ়ি যাবি। নহয়, এতিয়া ৰ'বা, এটা কথা মই বুজা নাই, ইয়াতে আমাৰ ইয়াত দামটো বেছি কিন্তু
170 টকা হেৰি 150 টকা হ'ল চালৰ সৈতে বিনা চালৰ সৈতে 170 টকা তেজপুৰ ইয়াত বা কিমান লয় এই ইয়াত বেছি হ'ব উল্টা মাৰ ওলোটা কথাটো ইয়াত কেনেকৈ কম হ'ব ইয়াত বেছিয়ে ল'ব তুমি যে লোৱা কিমানকৈ লোৱা জানে আকৌ জানি পেলাই কৈছে চালৰ সৈতে দামটো বেছি লয় তুমি লাগিয়ে গ'লা নে আহিয়ে তুমি একে গ্ৰে গ্ৰে মিলাই আনিছা চাওঁ ছাগলী চাবলৈ লাগে গৰু চাবলৈ লাগে কুকুৰ পোৱালি এটা আছে সেইটো চাবলৈ লাগে তাই খালি সেইবোৰ বস্তু ভাল পায় কি অকল জীৱ জন্তু ভাল পায় নাই তুমি খুজি আৰু মানে এয়া বাবাই এযোৰ চেণ্ডেল আনি দিছে বাজি থাকে যে তাই মানে সেইযোৰ পিন্ধি খুব খোজকাঢ়িবলৈ ভাল পাইছে অকণমান খুজি দি দিয়াচোন এইফালে আহা তাৰপিছত ৰাতি আমি ঘৰলৈ আহিলোঁ আৰু ইয়াত নেক্সট ডে পাৰ্চেল এটা আহিলে তাৰপিছত ভাবিলোঁ এইটো আনবক্সিং কৰি আপোনালোকক দেখাওঁ এইটো একচুৱেলি মোৰ কাৰণে নাছিলে বাৰু ফচৰ কাৰণে আছিলে কিন্তু বহুত বেছি কমফৰ্টেবল হয় আৰু XXL আছিলে চেনিটেৰী পেড হয় যদি ডিটেইলছ লাগে মই দি দিম আৰু চাওক এয়া মোৰ অৱস্থা চাওকচোন এইটো যে মোৰ অৰিফ্লেমৰ লিপষ্টিক আছিলে কি কৰিলে অৱস্থাটো চাওকচোন হাঁহিয়ে মানে আমি ভাত খাই থাকোঁতে তাইক দি দিছিলোঁ বিচনাত পলিথিনটো তাৰ পৰা গোটেই লিপষ্টিক উলিয়াই চব চেচ উঠত লগাব লাগে বুলিও জানে আৰু তাৰে অলপমান দেৰিকৈ তাই ইয়াৰ ফ্ৰেণ্ড আহিলে জাহ্নৱী হাঁহিৰ ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব তাইতকৈ 14 দিনৰ সৰু আৰু মাক দুজনীও আমি ফ্ৰেণ্ডেই হয় আৰু সেয়া আৰু সিহঁতি কাৰ্টুন চাইছে কথা পাতিছে নিজৰ মাজত দুইজনীয়ে ফূৰ্তি কৰিছে আৰু সিহঁতৰ ফূৰ্তি চাই আমিও ভাল পাইছোঁ এনেকৈ সিহঁতৰ লগৰ কাৰোবাক পালে সিহঁতি মনতে বহুত বেছি ভাল পায় যিটো প্ৰকাশ কৰি দেখাবতো মানে আমি দেখাটো পাওঁ কিন্তু ক'ব নোৱাৰে প্ৰকাশ কৰি কিন্তু সেইটো মানে তাহাঁতি নিজৰ সমবয়সৰ কাৰোবাক পালে খুব ভাল পায় আৰু এয়া তাই কিবা কিবি কৈ আছিলে শুবৰ সময়ত অকল পাপা পাপা পাপাই কৈ থাকে যিটো মই মানে একদমেই ভাল পোৱা নাই শুনি নাজানো এইটো কেনেকৈ তাইক সলাম বাৰু আজিৰ ব্লগটো ইমানেই আছিলে ইমান আগ্ৰহেৰে শেষলৈকে ব্লগটো চোৱাৰ বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ আকৌ আহিম নতুন ব্লগ লৈ অতি সোনকালে তো তেতিয়ালৈকে বাই বাই